আছাম ইয়েৰবুকৰ পৰা কি পঢ়িব লাগে আৰু আছাম ইয়েৰবুকৰ কোনখিনি টপিকৰ পৰা বেছি প্ৰশ্ন সুধি থাকে বা আছাম ইয়েৰবুকখন ইমান ডাঙৰ কিতাপ আৰু তাৰ পৰা সেই কিতাপখন কেনেকৈ পঢ়িলে আমি পৰীক্ষাত মানে অসমৰ পৰা অহা প্ৰশ্নখিনি উত্তৰ দিব পাৰিম। তো ইয়াৰ ওপৰত হৈছে এই ভিডিঅ'টো। মই আপোনাৰ এখন টেবুলত মোৰ কিতাপখন লৈ তাৰ পৰা আপোনালোকক দেখাই যাম কিতাপখন উলিয়াই লৈ যে এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা প্ৰশ্ন আহে। আপোনালোকে নিজৰ কিতাপখন উলিয়াই ল'ব আৰু সেইমতে তাৰ পৰা পঢ়িব। নহ'লে কি হ'ব মানে ইমানেই ডাঙৰ আছাম ইয়েৰবুকখন হয় যে আপুনি বাৰে বাৰে পঢ়িব নোৱাৰিব আৰু যেতিয়া পঢ়িব মানে মনত নাথাকিব। তো তাৰ পৰা আপোনালোকে নিজে প্ৰয়োজন হোৱা নোট মানে ইম্পৰ্টেণ্ট লাইনখিনি নোট কৰি ল'ব আৰু তাৰ পৰা পঢ়িব। ইয়াৰ উপৰি মই কিছুমান প্ৰশ্ন উলিয়াই দিম, শেষলৈ চাব কেনেকৈ প্ৰশ্ন উলিয়াই ল'ব লাগে। তো সেইটো আপোনালোকে ভাবোঁ মানে ভাল পাব, কেনেকৈ পঢ়িলে বুজি পায় এইটো গম পাই যাব। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ আছাম ইয়েৰবুকৰ ওপৰত, গতিকে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'টো মেইনলি এই আছাম ইয়েৰবুকখনৰ ওপৰত হয়। আছাম ইয়েৰবুকৰ কথা বহুতে মোক সুধি আছে যে মানে একদম মষ্ট ইম্পৰ্টেণ্ট কিতাপ কি হ'ব পাৰে এই পৰীক্ষাটোলৈ, মানে অসমৰ যিকোনো এটা পৰীক্ষাৰ কাৰণে যেতিয়া পঢ়ে নহয় তেতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কিতাপ কি হয়, মানে যিকেইখন কিতাপ নহ'লে পৰীক্ষা এটা পাছ কৰিব নোৱাৰি, তেনেকুৱা কিতাপকেইখন কি হয়। প্ৰথম কথা, এইটো সঁচা কথা যে অসমৰ এটা পৰীক্ষা দিবৰ কাৰণে অসমৰ বিষয়ে জানিব লাগিব আৰু অসমৰ বিষয়ে ভালকে এতিয়া আছাম ইয়েৰবুকৰ বাহিৰে বেলেগ কিবা কিতাপত হয়তো নাপাব। আছে কেইজনমান লিখকৰ কেইখনমান কিতাপ, মানে জেনেৰেল নলেজৰ কিতাপ অসমৰ ওপৰত, কিন্তু তথাপিতো গোটেইখিনি বস্তু কভাৰ হোৱাকে এই কিতাপখনেই বনাইছে। এইখন মই 2024 লৈছিলোঁ আৰু আপোনালোকে 2026খন ল'ব যিহেতু ল'ব। আৰু এতিয়া অসম ইয়েৰবুক কেনেকৈ পঢ়িব লাগিব, এই কিতাপখনৰ গোটেইখিনিয়ে ইম্পৰ্টেণ্ট হয়নে, মানে চব পঢ়িব লাগিবনে, সেইটো এটা কথা। এই কিতাপখন যথেষ্ট ডাঙৰ, কাৰণ ইয়াত যিমান পেজেছ আছে সেইবিলাক দেখিছে নহয়, ইমানখিনি বস্তু এটা পেজ পঢ়িবলৈ প্ৰয়োজন নাই। আপোনালোকে ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট পঢ়িলেও হ'ব। এতিয়া কোনবিলাক ইম্পৰ্টেণ্ট হয় সেইটোতো জানিব লাগিব। মই কিছুমান বস্তু এটা টিক কৰি থৈছোঁ যিবিলাক মই পঢ়িছিলোঁ, আপোনালোকে এবাৰ চকু ফুৰাই যাবচোন। প্ৰথম, আপুনি যেতিয়া পঢ়িব অসমৰ বিষয়ে, অসমৰ মুঠ জিলা কেইখন, মানে অসমত মুঠতে কেইখন জিলা আছে আৰু প্ৰতিখন জিলাৰে অৱস্থান কোনখন জিলা কোনখিনিত আছে, সেই মেপখন, মানে অসমৰ মেপখন আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব। অসমৰ জিকে পঢ়াৰ আগত প্ৰথম পেজতে আপোনালোকে অসমখন আঁকিব লাগিব আৰু অসমৰ প্ৰত্যেকখন জিলা আপোনালোকে চিনি পাব লাগিব। অ'কে, প্ৰথম কাম সেইটো। তাৰ পাছত আপোনালোকে প্ৰত্যেকখন জিলা ইণ্ডিভিজুৱেলি পঢ়িব লাগিব। এতিয়া যদি মই মোৰ নিজৰ জিলাখনৰ কথা কওঁ যে মই শিৱসাগৰ জিলাখনৰ কথা পঢ়িম, মই শিৱসাগৰ জিলাখনৰ সকলোখিনি কথাই অলপ হ'লেও জানিব লাগিব। হিষ্টৰিকেল প্লেচেছ কি আছে, আমাৰ জিঅ'গ্ৰাফিকেল ইম্পৰ্টেঞ্চৰ ফালৰ পৰা কি আছে, মানে আপোনালোকৰ এই শিৱসাগৰ জিলাত মেইন নদী কি আছে। অ'কে, তাৰ পাছত আপোনালোকে যদি চাই শিৱসাগৰ জিলাখনৰ প্ৰধান কীৰ্তিচিহ্নসমূহ বা কিয় শিৱসাগৰ জিলাখন ইম্পৰ্টেণ্ট হয় সেইখিনি জানিব লাগিব। আৰু ইয়াৰ উপৰিও আমাৰ ইয়াতে আৰু কিবা আছে নেকি, মানে কিবা ইম্পৰ্টেণ্ট কিবা আছে নেকি, বা শিৱসাগৰৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, মানে আপোনালোকৰ বিখ্যাত কোনোবা ব্যক্তি আছে নেকি শিৱসাগৰৰ, যাৰ কথা আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। এনেধৰণৰ বিভিন্ন বস্তু আপোনালোকৰ আহে। যেনেকে আহিব পাৰে আপোনালোকৰ পানীদিহিঙৰ কথা সুধিব পাৰে, ঠিক আছে, বা এনেকুৱা ধৰণৰ বিভিন্ন আছে। আপোনালোকৰ এতিয়া পহুগড়ো ইম্পৰ্টেণ্ট হয় শিৱসাগৰ জিলাৰ, মই এটা জাষ্ট উদাহৰণহে দিছোঁ। আপোনালোকৰ বহুতখিনি বস্তু থাকে, আপোনালোকৰ যিকোনো বস্তু সুধিব পাৰে। বিভিন্ন আমাৰ ৰজাদিনীয়া ইয়াত আপোনাৰ হিষ্টৰিকেল প্লেচেছ আছে, সেইবিলাক আপোনালোকে জানিব লাগিব। গতিকে এখন যেতিয়া জিলা পঢ়িব নহয়, সেই জিলাখনৰ লগত জড়িত সকলোখিনি কথাই পঢ়িব লাগিব। আৰু মই তেনেকে পঢ়া আছিলে, মই অকণমান আপোনালোকক সেই ডেমোটো দেখাম বাৰু কেনেকে মই পঢ়িছিলোঁ। আৰু সেইখিনি যেতিয়া আপোনালোকে গোটেই জিলাখিনি চাব, তাৰ পাছত আপোনালোকে লাহেকে অসমৰ মানে চাৰিসীমাটো চাব লাগিব। অসমৰ চাৰিসীমাটো আপোনালোকে জানেই বাৰু, চুবুৰীয়া ৰাজ্য কি আছে, চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ কি আছে, সেইখিনিতো একদম পৰীক্ষাত আহিয়ে থাকে, ঠিক আছে। মানে জিঅ'গ্ৰাফিৰ ফালৰ পৰা প্ৰথম আৰম্ভ কৰিব লাগিব, প্ৰথম জিঅ'গ্ৰাফিয়ে পঢ়িব লাগিব অসমখনৰ, তাৰপিছতে বাকীবোৰ আহিব। আপুনি যেতিয়া সেইখিনি পঢ়িব, তাৰ পাছত আপুনি অসমৰ নদ নদীসমূহ প্ৰথমতে চাব, ঠিক আছে। ইয়াত মই ডিষ্ট্ৰিক্ট দি থৈছোঁ অসমৰ নদ নদী, বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক।
এই দুখন যেতিয়া পঢ়িব, এই দুখন নদী ক'ৰ পৰা আৰম্ভ হৈছে, কোনখিনিত কি বুলি জনা যায়, বা কোনখন নদীৰ মানে উপনদী কি হয়, কোনখন আটাইতকৈ দীঘল হয়, এই সকলোখিনি কথা পঢ়ি যাব। বৰাক নদীও তেনেকে ক'ৰ পৰা উৎপত্তি হৈছে আৰু ক'ত গৈ শেষ হৈছে, কিবা যদি তাৰ ওপৰত ডেম আছে সেইখিনি চাব, বা আপোনালোকৰ সেই ৱাটাৰৱেজটো কেই নম্বৰ হয়, ঠিক আছে, ব্ৰহ্মপুত্ৰৰ যিটো ৱাটাৰৱেজ আৰু বৰাকৰ যিটো ৱাটাৰৱেজ, সেইকেইটা আপোনালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয় দেই। তো সেইখিনি তেনেকে চোৱাৰ পাছত আমাৰ অসমৰ যিখিনি উদ্ভিদ হয়, সেই উদ্ভিদৰ ওপৰতো কিন্তু কুৱেশ্যন সোধে, সেইখিনি অকণমান চাব লাগিব। তাৰ পাছত এই যে দেখিছে অসমৰ চৰাই চিৰিকটিসমূহ, ইয়াৰ ওপৰতো কিন্তু প্ৰশ্ন আপোনালোকে পাব। কাৰণ এই যে হাড়গিলা বুলি কৈছে, হাড়গিলা এই চৰাইটো ৰিচেণ্টলি মানে বহুত নিউজত আছিলে দেই। ইয়াৰ ওপৰত যিহেতু অধ্যয়ন চলি আছিলে হাড়গিলাৰ ওপৰত, গতিকে এই চৰাইবিধৰ কথা অকণমান পঢ়িব। তাৰ পাছত আপোনালোকে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, আমাৰ অসমৰ গোটেইখিনি নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী, সেইখিনি আপোনালোকে জানিব লাগিব। বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেশ্যনেল পাৰ্কখিনিতো একদম জানিবই লাগিব আপুনি, কেইখন আছে বহুত কমেই বাৰু, যেইকেইখন আছে সেইকেইখন ধুনীয়াকে পঢ়িব। ইয়াৰ ওপৰত আপোনালোকে নোট য'তে ত'তে পাই যাব, এই কিতাপতো পাব, আৰু নহ'লে মোৰ পৰা ল'ব পাৰিব, ময়ো ভালকে বনাই থৈছো। আৰু এইখিনি চোৱাৰ পাছত আপোনালোকে প্ৰাকৃতিক সম্পদলৈ আহিব। খনিজ সম্পদ বিশেষকে বহুত বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, তাৰ পাছত আমাৰ জনসংখ্যা, জনবসতিৰ ঘনত্ব, পুৰুষ মহিলা অনুপাত, অৰ্থাৎ আমাৰ অসমৰ চেঞ্চাছ, তাৰ পৰা কিবা নহয় কিবাকে এটা প্ৰশ্ন আহে, সেইটো চাব। তাৰ পাছতে বহুত ইম্পৰ্টেণ্ট হ'ল অসমৰ কেইটামান জনজাতি। আমাৰ অসমৰ এই জনজাতিসমূহৰ পৰা বিভিন্ন ধৰণেৰে আমাক প্ৰশ্ন সোধে। হয়তো তেওঁলোকৰ কিবা উৎসৱ পাৰ্বণৰ কথা সুধিব, নতুবা তেওঁলোকৰ সাজপাৰৰ কথা আমাক সুধিব, বা তেওঁলোকৰ কিবা এটা খাদ্যাভ্যাসৰ কথা আমাক সুধিব। অসমত বাস কৰা প্ৰত্যেকটো জনজাতিৰ কথা আমি অলপকৈ হ'লেও জানিব লাগিব। গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায় আমাৰ কাৰণে। ঠিক আছে, মই ইয়াত দিছোৱে বাৰু, খাদ্যাভ্যাসত টিক দি থৈছো, সাজপাৰ টিক দি থৈছো, এইখিনি আপোনালোকে পঢ়িব লাগিব। তাৰ পাছত গুচি গ'ল এই যে গহনা গাঁঠৰি বুলি আছে, এইটো কিন্তু আপোনালোকে চাব, গহনা গাঁঠৰি এইটো ইম্পৰ্টেণ্ট হয়। কেলে হয় যে আমাৰ কাৰ্বিসকলৰ কিবা এটা গহনাৰ কথা সুধি দিব, আপোনালোকে যদি নাচাই মানে সেই গহনাবিধ কোনে পৰিধান কৰে, গতিকে তেনেকুৱাও সুধিব পাৰে। আৰু আমাৰো কিছুমান গহনাৰ কথা, আমাৰ অসমীয়াৰ কিছুমান গহনাৰ কথা পৰীক্ষাত আহি থাকে, গতিকে এইটো আপোনালোকে চাব। যেনেকে দুগদুগী বুলি ক'ব, দুগদুগী ক'ত পৰিধান কৰে এনেকেও দিয়ে, মানে ডিঙিত নে বা হাতত নে, এনেকে প্ৰশ্ন সোধাও দেখা গৈছে। গতিকে গহনা গাঁঠৰি অকণমান চাব। ছোৱালীবিলাকেতো জানেই, ল'ৰাবিলাকৰ কেতিয়াবা এনেকুৱা কিছুমান ধৰক গহনাৰ নাম দি দিব, কনফিউজন আহিব পাৰে, গতিকে এবাৰ চাই ল'ব। ইয়াৰ পাছতে উৎসৱ পাৰ্বণ, উৎসৱ অনুষ্ঠান, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। আৰু তাৰ পাছতে আহিলে অসম বুৰঞ্জী। অসম বুৰঞ্জী বহুত ইম্পৰ্টেণ্ট, কাৰণ আপোনালোকৰ এইবাৰ ইমান অহা নাছিলে, কিন্তু তেনেকুৱা নহয় যে অহাবাৰ নাহিব। অসম বুৰঞ্জী বহুত ভালকে চাব লাগিব। আপোনালোকে অসম ইয়াৰ বুকত পঢ়িব, কিন্তু ইয়াতো মানে ইমানে ভালকে আপোনাৰ ক্ৰনলজিকেলি অসম বুৰঞ্জীটো ইমান ভালকে নাপায়। গতিকে আপোনালোকে বিভিন্ন চ'ৰ্চেছ ফ'ল' কৰিব লাগিব, গুগল বা ইউটিউবত আপোনালোকে ভিডিঅ' চাৰ্চ কৰিব, আৰু তেনেকে আপোনালোকে তাৰ পৰা পঢ়ি নোট বনাব। ইয়াৰ ওপৰত ভৰসা কৰি থাকিলে কিন্তু অসম বুৰঞ্জীৰ প্ৰপাৰ নোটটো আপোনালোকে বনাব নোৱাৰিব। সেইটো মই কৈ দিলো। চাব পাৰিব টপিকখিনি, কিন্তু ইমান ভালকে ইয়াতে নাপাব। আৰু সেইটো ভালকে আপোনালোকে ক'ত পাব, এই কিতাপখনত পাব। এই কিতাপখন আছাম চিভিল চাৰ্ভিচ এক্সামিনেশ্যন, এই কিতাপখনত আপোনালোকে অসম হিষ্ট্ৰী বহুত ভালকে পাব। ইংৰাজীত আছে বাৰু, কিন্তু হ'লেও বুজি পাব। যদি আপোনালোকে ল'ব বিচাৰে এইখন কিতাপ লৈ ল'ব পাৰিব। যেতিয়া অসম বুৰঞ্জী পঢ়িব, তাতে গোটেইখিনি সোমাই থাকিব, মানে গোটেইখিনি আমাৰ কছাৰী, মটক, কোচ, চুতীয়া, সেই গোটেইখিনি বস্তুটো পঢ়িবই লাগিব যেতিয়া আমাৰ অসমৰ কথা পঢ়িব। আৰু আহোমৰ বিষয়েটো সম্পূৰ্ণ ভালকে পঢ়িব লাগিব। তাত আকৌ ইংৰাজৰ ৰাজত্ব আহিছিলে, গতিকে সেইখিনিও পঢ়িব লাগিব। আৰু আন্দোলন যেতিয়া হৈছিলে আমাৰ স্বাধীনতা আন্দোলন, সেইখিনি পঢ়িব লাগিব। আৰু যুদ্ধ বিগ্ৰহ, সেই গোটেইখিনি ইয়াতে সোমাই আছে, একদম ইটাখুলিৰ ৰণ, শৰাইঘাটৰ ৰণ, গোটেইখিনি বস্তু সোমাই আছে। আৰু এই মহগড় ৰণ, এইটোৰ ওপৰত এটা প্ৰশ্ন আহিছিলে, গতিকে মই টিক দি থৈছিলো। এই যুদ্ধসমূহ কিন্তু অলপকে আপোনালোকে চাব। তাৰপাছত কি ট্ৰিটি হৈছিলে, এইখিনি তৃতীয় মাজুলী, তৃতীয় ঘিলাজৰি ঘাট, তৃতীয় ইয়াণ্ডাবু, গতিকে এইখিনি হৈছিলে, এইকেইটা ইম্পৰ্টেণ্ট। মাজুলী, ঘিলাজৰি, ইয়াণ্ডাবু, এইকেইটা ইম্পৰ্টেণ্ট। তাৰ পাছত আপোনালোকৰ এইবিলাক ষ্টেটিক পইণ্ট, আমাৰ যিটো মানে জাতীয় প্ৰতীকখিনি, সেইখিনি আপোনালোকে সকলোৱে জানেই হয়তো, তথাপিতো এবাৰ এনেই ওপৰে পঢ়িব। আৰু এইখিনি হিষ্ট্ৰীৰ মাজতে পৰে দেই, গোটেইখিনি যুদ্ধ বিগ্ৰহৰ পৰা একদম ট্ৰিটিলৈকে এইখিনি গোটেইখিনি হিষ্ট্ৰী পঢ়িলে
পাই যাব তাৰ পাছত এইখিনি পঢ়িব খালি মানে প্ৰতীক চিহ্নসমূহ আৰু সেইখিনি পঢ়াৰ পাছতে এই যিটো আমাৰ ৰাজ্যিক প্ৰশাসন এইখিনি আমাৰ আহে এইখিনি আহে আসাম পলিটি আহিব আসাম পলিটি গতিকে এই আসাম পলিটি পাৰ্টটো কিন্তু আপোনালোকে পঢ়িব দেই এই আসাম পলিটি পাৰ্টটো পঢ়িব ইয়াৰ বাহিৰত অসম পলিটি বেলেগ একো নাহে গতিকে গুৱাহাটী হাইকোৰ্টৰ কথা আছে আমাৰ বিধানসভাৰ কথা আছে মুখ্যমন্ত্ৰী ৰাজ্যপাল এইখিনি আছে আমাৰ অসমৰ যিখিনি মানে ষ্টেট পলিটিৰ যিখিনি হয় লোকসেৱা আয়োগ সেইদিনাখন মই এটা ভিডিঅ'ত কৈয়ে দিছিলো বাৰু আৰু বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট এইটো কিন্তু এই BTAD এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট ইয়াৰ পৰা কিবা নহয় কিবাকে প্ৰশ্ন এটা কিন্তু সোধে ওকে গতিকে এইখিনি আপোনালোকে চাব এই আসাম পলিটি পাৰ্টটো স্কিপ নকৰিব ইয়াতে পাব ভালকে সেইটো চাব তাৰ পাছত আপোনালোকে অসমৰ যিটো অসমৰ পৰ্যটন কোনোবা এটা হয়তো প্লেচৰ কথা কৈ দিব মানে পৰ্যটনৰ কোনোবা এটা ঠাইৰ কথা কৈ দিব আৰু কোনখন জিলাত বা কোনটুকুৰা ঠাইত আছে সেইটো সুধিব পাৰে গতিকে পৰ্যটনৰ সেইখিনি চাব তাৰ পাছত আপোনালোকৰ কাঁহ পিতল শিল্প বা স্বৰ্ণ শিল্প এইখিনি ক'ত আছে বুলি মানে সেই জেগাটোৰ কথা সোধে সেই ঠাইখিনিৰ কথা সুধিব পাৰে দেই গতিকে এইখিনি চাব তাৰ পাছতে আপোনালোকে পৰিবহণ আৰু যাতায়াত এই বিশেষকে দলং কেইখন ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং কেইখন একদম ভালকে চাব মানে তাৰ পাছত আপোনালোকৰ অসমৰ মাজেদি যোৱা এছিয়ান হাইৱে এইটো চাব দেই এইটো এবাৰ আমাৰ পৰীক্ষাটো আহিছে বাৰু APSCটো আহে এইটো প্ৰশ্ন গতিকে সেইখিনি চাব আৰু আপোনালোকৰ এইখিনি বাকী ইমান ইম্পৰ্টেণ্ট নহয় দেই সেইকেইটাই বেছি সোধে আৰু আজিকালি এতিয়া এই ভ্ৰাম্যমানৰ কথা আহে দেই ভ্ৰাম্যমানৰ কথা কোনোবা এজন ব্যক্তিৰ কথা কৈ দিব তেখেত কোনখন ভ্ৰাম্যমানৰ লগত জড়িত এনেকৈও সুধিব পাৰে বা আটাইতকৈ পুৰণা ভ্ৰাম্যমান ক্ষেত্ৰ কি হয় সেইটো সুধিব পাৰে আৰু ওজাপালি এইখিনি অকমান এবাৰ পঢ়ি দিব তাৰ পাছত আপোনালোকৰ পৰম্পৰাগত লোকগীত আৰু নাম এইখিনি ইম্পৰ্টেণ্ট হৈ যায় এইখিনি এবাৰ মানে মুখস্থ কৰিব নালাগে কিন্তু এবাৰ আপোনালোকে এইখিনি পঢ়িব তাৰ পাছত আহি গ'ল এই নৃত্যসমূহ কিন্তু ইম্পৰ্টেণ্ট হয় সত্ৰীয়া দেৱদাসী গুমৰা এইখিনি আপুনি পৰীক্ষাত পায়ে থাকিব দেওধনী নৃত্য বাগৰুম্বা ঝুমুৰ এইখিনি পায়ে থাকিব তাৰ পাছত আহিব বাদ্যযন্ত্ৰ ইম্পৰ্টেণ্ট কাৰণ আমাৰ প্ৰতিবাৰে এইবোৰে সুধে যে গগনা কিহেৰে প্ৰস্তুত কৰা হয় এনেকুৱা প্ৰশ্নই আমাৰ আহি থাকে অসমৰ পৰা গতিকে ইম্পৰ্টেণ্ট আৰু ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন এইখিনিতো ইম্পৰ্টেণ্ট হয়েই আমাৰ সত্ৰকেইখনৰ নামো চাব পুখুৰী বিল বা পুখুৰী হয় বাৰু দীপৰ বিলৰ কথা যদি সুধে পৰীক্ষাটো আহি থাকে আৰু পুখুৰীসমূহ মানে আমাৰ বিশেষকে এই শিৱসাগৰ পুখুৰী কেইটাৰ কথাই বেছি সুধে কোনে খন্দাইছিলে ঠিক আছে তাৰ পাছত আহি গ'ল আপোনালোকৰ এই নাটক আৰু উপন্যাস মানে অসমীয়া সাহিত্যৰ ওপৰত সুধিব পাৰে এবাৰতো বহুত আহিছে উপন্যাসখন কোনে লিখা হয় ঠিক আছে সেইটো বস্তু কিন্তু আহে এজন ব্যক্তিৰ নাম দিব বা এজন সাহিত্যিকৰ নাম দিব উপন্যাস 4খন দি দিব তাৰে কোনখন তেখেতে লিখা হয় বা সেই 4খনৰ ভিতৰত কোনখন তেওঁ লিখা নহয় বাকি 3খন হয় ধৰক কোনোবা এখন নহয় কোনখন উপন্যাসে তেনেকুৱা ধৰণৰ কিবা এৱাৰ্ড পাইছিলে মানে কোনখন উপন্যাসে কিবা সাহিত্য একাডেমি পাইছিলে বা এনেকুৱা ধৰণৰ মানে কিবা যদি এৱাৰ্ড পাইছিলে নহয় সেই উপন্যাসখন বহুত ইম্পৰ্টেণ্ট হৈ যায় ওকে সেইটো বস্তু চাই ল'ব তাৰ পাছত আপোনালোকৰ এৱাৰ্ডখিনি ইম্পৰ্টেণ্ট হৈ যায় সেইটো চাব আৰু এই খেলা ধূলা আৰু ক্ৰীড়া সমাৰোহ বহুত ইম্পৰ্টেণ্ট হয় অসমৰ এই জেগা এইখিনিৰ পৰা একদম বহুত মানে কুৱেশ্যন আহে দেই মানে ইয়াৰ পৰা মই প্ৰশ্ন অলপ উলিয়াইছিলো আপোনালোকক মই নেক্সট ভিডিঅ'টোত সেই প্ৰশ্নখিনি আনি দিম এই খেলা ধূলা আৰু ক্ৰীড়া সমাৰোহটো ইয়াৰ পৰা ভালকে চাই ল'ব এইখিনি ভালকে চাব অসমৰ মানে ইম্পৰ্টেণ্ট প্লেয়াৰখিনিৰ নাম ইয়াতে আপোনালোকে পাব বাকী অসমৰ জিলাসমূহৰ বিষয়ে ইয়াত পাই যাব মই প্ৰথমতে কৈ দিছো বাৰু জিলাসমূহৰ বিষয়ে জানিব লাগে গতিকে ইয়াৰ পৰা চাব পাৰে যে কি বস্তু ইম্পৰ্টেণ্ট হয় আৰু ইয়াত যদি কিবা কাৰেণ্ট এফেয়াৰ্ছ যোগ কৰিব লাগে নতুনকে যদি এখন জিলাত কিবা এটা উদ্যোগ গঢ় লৈ উঠিছে সেইটো আপোনালোকে তাত এড কৰিব পাৰিব তেনেকে চাব গতিকে মই সেইকাৰণে কৈছো যে 2026খন ল'ব তেতিয়া আপোনালোকৰ সেই কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট থাকিব মানে ওকে আৰু এইবিলাকতো আপোনালোকৰ ষ্টেটিক আৰু কুইজ নিচিনা কি ক'ত কিয় বিখ্যাত ওকে এইখিনি অসমৰ উচ্চতম দীৰ্ঘতম বৃহত্তম ইত্যাদি এইবিলাক আপোনালোকৰ কুইজ হয় আৰু অসমৰ ক'ত কি আছে কাক কি বুলি জনা যায় এইকেইটা টপিক কিন্তু একদম চাবই লাগিব দেই এইখিনি কুইজ হয় অসমৰ প্ৰথম অসমীয়া বহুত ইম্পৰ্টেণ্ট হয় কিবা নহয় কিবাকে ইয়াৰ প্ৰশ্ন আহে ওকে অসমৰ বিভিন্ন দিৱস আৰু তিথি ইম্পৰ্টেণ্ট হয়
অ'কে, বা থোৰতে ভাৰত বুলি দিছে, ইমান ইম্পৰ্টেণ্ট নহয় আমি, কাৰণ ইণ্ডিয়ান যিকেইখিনি আমি ভালকে চামেই, গতিকে অসমৰ কথা যিহেতু কৈ আছো, অসমৰ এইখিনিয়ে ইম্পৰ্টেণ্ট হয়। তো যদি এইখিনিকে চাই আছাম ইয়াৰ বুকৰ পৰা, মানে অসম ইয়াৰ বুকৰ পৰা, তো আপোনালোকৰ কাৰণে যথেষ্ট। ইয়াৰ পিছতো যদি আপোনালোকে পঢ়িবলৈ কিবা অসুবিধা পাই আছে বা নোট বনাবলৈ অসুবিধা পাইছে বা কেনেকে কোনবিলাক বস্তু ইম্পৰ্টেণ্ট উলিয়াবলৈ পৰা নাই, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই যে এনেকে ইয়াৰ পৰা মানে অসমৰ স্পৰ্টছৰ পৰা যিহেতু প্ৰশ্ন অলপ উলিয়াইছো, তো মই আপোনালোকক দেখুৱাই দিম কেনেকে আপোনালোকে প্ৰশ্নসমূহ উলিয়াই পঢ়িব পাৰিব। মই ইয়াত মাত্ৰ 3টা পেজ প্ৰথম পঢ়িছিলো, 3টা পেজৰ পৰাই মই কেইবাটাও প্ৰশ্ন উলিয়াইছো। তেনেকে মই আপোনালোকক তেতিয়া স্পৰ্টছৰ কুৱেশ্যনখিনি সোনকালে উলিয়াই দিবলৈ চেষ্টা কৰিম। এতিয়া যিখিনি প্ৰশ্ন উলিয়াইছিলো তাৰ মাজত মোৰ এনেকুৱা আছিলে যে নাও খেল কাৰ অৱদান, কোনে নাও খেলটো আমাৰ অসমলৈ আনিছিলে। আপোনাক যেতিয়া সুধি দিব যে আহোম, মৰাণ, বৈষ্ণৱ, কোচ, সেই 4টা যেতিয়া দি দিব, আপোনালোকৰ মানে কনফিউজন লাগি যাব। গতিকে চাবচোন ইয়াৰ উত্তৰ কি হয়, সেই আছামীয়াৰ বুকতে আছে। আহোম ৰাজত্ব কালত হেনচোৱা বৰুৱাৰ কাম কি আছিলে? যুদ্ধ বিগ্ৰহৰ নেতৃত্ব দিয়া, মঠ মন্দিৰ নিৰ্মাণ কৰা, খেল ধেমালি আয়োজন কৰা, নে ৰাজকোষ পৰিচালনা কৰা? এইখিনি মই নিজে উলিওৱা প্ৰশ্ন হয়, কিন্তু তাতে আপোনালোকে পইণ্টত পাই যাব। জিমখানা ক্লাব ক'ত আছে? এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি খুব আহে। যেতিয়া আপুনি জিমখানা ক্লাবৰ কথা পঢ়িব, তেতিয়া আপোনালোকে সেই ইণ্ডিয়া ক্লাব পঢ়িব, যিহেতু একেবাৰে অল্ডেষ্ট ক্লাব আছিলে, ক'ত আছে আৰু কিমান চনত মানে গঠন কৰা হৈছিলে। গুৱাহাটী টাউন ক্লাবৰ কথা পঢ়িব, কটন কলেজ, লগতে মানে কটন কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটি সেই চনকেইটাও চাই যাব যে কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে। যেতিয়া এটা বস্তু পঢ়িব, লগত ৰিলেটেড খিনিও পঢ়ি যাব। অসম শক্তি মেলা প্ৰথম ক'ত অনুষ্ঠিত কৰা হৈছিলে, সেইটো চাই ল'ব। মানে এতিয়া মই আপোনালোকক হোমৱৰ্ক দিয়া নিচিনা হৈছে, আপোনালোকে আছাম ইয়াৰ বুক যাৰ যাৰ আছে উলিয়াই পিনি সেই স্পৰ্টছখিনি উলিয়াব আৰু প্ৰথম 2-3 পেজতে এইখিনি পাই যাব। তাৰ পাছত লণ্ডন অলিম্পিকত উত্তৰ পূবৰ পৰা ভাৰতীয় ফুটবল দলক নেতৃত্ব দিয়া খেলুৱৈজনৰ নাম কি আছিলে? তেখেতে আছিলে টি আও। এবাৰ পৰীক্ষাটো আহিছিলে ডাক্তৰ তালিমেৰন আও। অ'কে, এই নামটো বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত সুধি থাকে। তাৰ পাছত আৰু লগত মানে ফুটবল প্লেয়াৰ শৰৎ দাস, অনিমেষ গাংগুলী, এইখিনি যে মই ফুটবলৰ লগত জড়িত বুলি লিখি থৈছো, কাৰণ যেতিয়া আপোনালোকক 4জনৰ নাম দি দিব, কোনজন ফুটবলৰ সৈতে জড়িত নহয় বুলি সুধিব, তেতিয়া এইকেইজন যদি নামটো নাজানে, তেতিয়া আপোনালোকে নোহোৱাজন এলিমিনেট কৰিব নোৱাৰিব। তো এনেকে পঢ়িব। তাৰ পাছত আপোনালোকৰ 1966ত এছিয়ান গেমছত ভাৰতলৈ স্বৰ্ণ পদক কঢ়িয়াই অনা ক্ৰীড়াবিদজনৰ নাম কি আছিলে? তেখেত অসমৰ ভোগেশ্বৰ বৰুৱা। তেখেত বহুত ইম্পৰ্টেণ্ট হয়, তেখেতৰ বিষয়ে যেতিয়া পঢ়িব অলপ ভালকে পঢ়িব। এছিয়ান গেমছ যেতিয়া ক'ত পাতিছিলে, সেইবাৰ 1966 চনত বেংককত পাতিছিলে আৰু তেখেতে গ'ল্ড মেডেল পাইছিলে 800 মিটাৰত। অ'কে, তাৰ পাছত কিমান চনত যোৰহাট ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিলে, সেইটো ইম্পৰ্টেণ্ট হয়। আৰু কাৰ উদ্যোগত আছিলে? পি ডি ষ্ট্ৰেচি। যেতিয়া সেইটো পঢ়িব, লগতে আপোনালোকে কনকলতা ইনডোৰ ষ্টেডিয়ামৰ কথাও পঢ়িব বা নেহৰু ষ্টেডিয়াম, এইবিলাক চনবিলাকো চাই যাব। কোনজন অসমীয়া বেডমিণ্টন খেলুৱৈয়ে প্ৰথমবাৰ অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। বেডমিণ্টন প্লেয়াৰৰ কথা আহিলে প্ৰথম এইটো নাম আহেই, দীপাংকৰ ভট্টাচাৰ্য। এইবাৰো ইম্পৰ্টেণ্ট এই নামটো আহিছিলে পৰীক্ষাত দেই। দীপাংকৰ ভট্টাচাৰ্য বেডমিণ্টনৰ সৈতে জড়িত, মনত ৰাখিব এইটো। 2008 চনত গুৱাহাটীত অনুষ্ঠিত এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কোনে কৰিছিলে? কল্পনা চৌধুৰী। অ'কে, তাৰপাছত এয়া আহিলে অভিজিত ভট্টাচাৰ্য, কি খেলৰ লগত জড়িত? তেখেত ভলীবলৰ লগত জড়িত। অসমৰ পৰা অৰ্জুন বঁটা কোনে কোনে পাইছিলে? আজিলৈকে মানে কোনে পাইছে? আছাম ইয়াৰ বুকত এইখিনিলৈকে আছে। ইয়াৰ পিছতো যেতিয়া কোনোবাই পাইছে, সেইখিনি আপোনালোকে কাৰেণ্ট এফেয়াৰ ছাবজেক্ট ৰাখিব লাগিব আৰু লিখিব লাগিব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, কাৰণ কোনে যেতিয়া 4জনৰ নাম দিব যে কোনজনে অৰ্জুন বঁটা পোৱা নাই, তেতিয়া আপোনালোকে যদি বাকী এইখিনি নাম নাজানে, তেতিয়া কিন্তু আপোনালোকে সেই নোপোৱাজনক চিনি নাপাব। গতিকে এই নামখিনি পঢ়ি ল'ব। অসমৰ পৰা যেতিয়া কিবা এটা এৱাৰ্ড পায়, সেই প্লেয়াৰখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায়। তো এইটো মই মাত্ৰ 2-3 পেজ পঢ়ি এইখিনি প্ৰশ্ন উলিয়াইছিলো। আপোনালোকে যদি সেই গোটেইখিনি পঢ়ি পেলাই মানে আছাম স্পৰ্টছ এণ্ড গেমছ এণ্ড স্পৰ্টছৰ, তেতিয়া একদম কোনো কুৱেশ্যন অসমৰ পৰা মিছ নহয়। আৰু ইয়াৰ লগত কিন্তু কাৰেণ্ট এফেয়াৰ ছাবজেক্ট লাগিব। মই বাৰে বাৰে কৈ আছো, স্পৰ্টছ সদায় মানে আপডেটেড বস্তু হয়। স্পৰ্টছৰ লগত আপোনালোকে যদি অকল সেই কিতাপৰখিনি পঢ়ি থাকে নহ'ব। যিটো বস্তু ৰিচেণ্ট এচিভ কিবা কৰিছে অসমৰ পৰা কোনোবাই, সেইটো আপোনালোকে জানিবই লাগিব। তো মই অকণমান জাষ্ট দেখুৱাই দিলো আছাম ইয়াৰ বুকৰ পৰা কেনেকে পঢ়িব লাগে। বাকী আপোনালোকে যদি পাৰে সেইখিনি নিজে উলিয়াই ল'ব। যদি কিবা বিশেষ অসুবিধা পায়, তেতিয়াহ'লে মোক এবাৰ কমেণ্ট কৰিব। মই এই গোটেইখিনি কুৱেশ্যন এবাৰ উলিয়াবলৈ চেষ্টা কৰিম। ভালকে পঢ়িব। আছাম ইয়াৰ বুকৰ সকলোখিনি ইম্পৰ্টেণ্ট নহয়, মাত্ৰ সেই যিখিনি মই ক'লো যে ইম্পৰ্টেণ্ট, সেইখিনি আপোনালোকে এবাৰ নিজে নোট বনাই ল'ব। কাৰণ এই কিতাপখন বাৰে বাৰে পঢ়ি থাকিবলৈ সহজ নহয়।
অ'কে, এই কিতাপখনৰ পৰা ইম্পৰ্টেণ্টখিনি মাত্ৰ এবাৰ পঢ়ি ল'লে পিছত এখন কিতাপ আপোনালোকে চাইড কৰি ৰাখি আপডেটেড বস্তুখিনি পঢ়ি যাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ ফৰ ৱাচিং।